অসম চৰকাৰ আয়ুক্ত কাৰ্যালয় বিশ্বনাথ গাঁও প্ৰধান শাখা নিয়োগ বিজ্ঞাপন। নমস্কাৰ, মই দিলীপ গগৈ আপোনাক সকলোকে সুপ্ৰভাত জনাই আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। এটা বহুতে ভাল খবৰ আছে আপোনালোকৰ বাবে যে নতুনকৈ বিজ্ঞাপন মুকলি হৈছে গাঁও প্ৰধানৰ চৰকাৰী গাঁওবুঢ়া। এই পদসমূহত যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ক্লাছ 10 পাছ হ'ব লাগিব, নহ'লে 12 পাছ যদিও কৰি থৈছে কোনো কথা নাই, বা গ্ৰেজুৱেশ্যন যদিও কৰি থৈছে কোনো কথা নাই, আবেদন কৰিব পাৰিব। কিন্তু একেবাৰে কম আপোনালোকে ক্লাছ 10 পাছ হ'ব লাগিব। ঠিক আছে। বয়সৰ সময়সীমা কথা আছে। বয়সৰ সময়সীমা আপোনালোকে 30 বছৰ উৰ্ধ হ'ব লাগিব। 30 বছৰ তলৰ হ'লে মানে আপোনালোকে আবেদন কৰিব নোৱাৰিব। আৰু কিছুমান চৰ্ত আছে। চৰ্তসমূহ কি হয় আপোনালোকক জনাই আছোঁ। ভিডিঅ'টি আপোনালোকে প্ৰথম পৰা শেষলৈকে চাব। আৰু ঘৰৰ ওচৰৰ আপোনালোকৰ খুৰা বৰ্তা কোনোবা যি আছে বা তেনেকুৱা আপোনালোকৰ পৰিয়ালৰ মানুহ আছে, তেখেতসকলক এই ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে তেখেতলোকক গম পায় আবেদনখিনি কৰিবলৈ পায় বা ইণ্টাৰভিউটো দিবৰ কাৰণে সুবিধা পায়। কিছুমান মানুহে এতিয়া গমেই নাপায় এইটো বস্তু অনলাইন মাধ্যমে নাই ওলোৱা, অফলাইন মাধ্যমে ওলাইছে বিজ্ঞাপন। চ' মই আপোনালোকক ভিডিঅ'টিৰ মাধ্যমত খবৰটো দি দিছোঁ। ঠিক আছে। এতিয়া আমি আলোচনা কৰিব ওলাইছোঁ কোন ঠাইত ভেকেঞ্চিবোৰ মুকলি হৈছে আৰু ইয়াৰ অন্তিম তাৰিখ অৰ্থাৎ একেবাৰে শেষৰ তাৰিখটো কিমান হয় আবেদন কৰা গোটেইখিনি কথা। অসম চৰকাৰ আয়ুক্ত কাৰ্যালয় বিশ্বনাথ গাঁও প্ৰধান শাখা নিয়োগ বিজ্ঞাপন নং BGB 38/2024 আৰু 46 তাৰিখ 25/6/2026। অসম চৰকাৰ। এতিয়া সৰ্বপ্ৰথমে আমাৰ প্ৰাৰ্থী নিম্নতম অৰ্হতাসমূহ কি থাকিব লাগিব এইখিনি বিষয়ে আপোনালোকক ক'ব ওলাইছোঁ। আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু নিযুক্তিৰ বাবে আবেদন কৰা গাঁৱৰ অথবা গাঁওসমূহৰ ভিতৰৰ স্থানীয় বাসিন্দা হ'ব লাগিব। ইয়াৰ পাছতো চৰ্ত হৈছে নিয়ম। অসম চৰকাৰৰ ইংৰাজী 19/7/2019 তাৰিখৰ অধিসূচনা নং RLR 188/2007 পাৰ্ট 24 মতে আবেদনকাৰীৰ দুজনকৈ বেছি সন্তান থাকিব নোৱাৰিব। এই অধিসূচনাসমূহ জাৰি হোৱাৰ আগতে যিসকলৰ দুজনতকৈ অধিক সন্তান আছিল তেনে ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব আৰু যমজ সন্তানৰ ক্ষেত্ৰতো এই নিয়ম প্ৰযোজ্য নহ'ব। এই সন্দৰ্ভত আবেদনকাৰীয়ে শপতনামা আবেদনৰ লগত দাখিল কৰিব লাগিব। কথাখিনি বুজি পাইছে? আৰু 3 নম্বৰ নিয়মটো হৈছে আবেদনকাৰীৰ বয়স ইংৰাজী 20/5/2026 তাৰিখৰ মতে নিম্নতম 30 বছৰ হ'ব লাগিব আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা HSLC অসম চৰকাৰৰ বোৰ্ড প্ৰতিষ্ঠানৰ পৰা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। লগতে আপোনালোকে প্ৰমাণপত্ৰখন ইয়াত কি কৰিব লাগিব, জেৰক্স কপি বা গাঁঠি দিব লাগিব। ঠিক আছে। 4 নম্বৰটো হৈছে আবেদনকাৰী শাৰীৰিকভাৱে সক্ষম আৰু মানসিকভাৱে সুস্থ হ'ব লাগিব। 5 নম্বৰত আবেদনকাৰী আৰ্থিকভাৱে দেৱলীয়া আৰু কোনো চৰকাৰী ধনৰ লেনাদেনা হ'ব নালাগিব। ইয়াৰ পাছৰ নিয়মটো হৈছে গাঁও প্ৰধান পৰিয়ালৰ ব্যক্তিক নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব আৰু এই ক্ষেত্ৰত মৌজাদাৰৰ মতামতৰ ওপৰত বিবেচনা কৰা হ'ব। ইয়াৰ পাছতো নিয়ম হৈছে যে আবেদনকাৰীয়ে গাঁও প্ৰধান হিচাপে নিযুক্তি বিচৰা অঞ্চলত আবেদনকাৰীৰ নিজৰ নামত ভূমি, স্থাবৰ অস্থাবৰ সম্পত্তি থাকিব লাগিব। অৰ্থাৎ তেখেতৰ নিজৰ নামত হ'লেও মাটি থাকিব লাগিব, নহ'লে তেখেতৰ পৰিবাৰৰ নামত হ'লেও মাটি থাকিব লাগিব। ইয়াৰ পাছতো নিয়ম হৈছে আবেদনকাৰী কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব নোৱাৰিব। আবেদনকাৰী চৰকাৰী নীতি আৰু কাৰ্যসূচী ৰূপায়ণ কৰাত আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত স্বেচ্ছামূলকভাৱে সহযোগিতা আগবঢ়োৱা হ'ব লাগিব। আবেদনকাৰী উচ্চ মৰ্যাদা সম্পন্ন দক্ষ আৰু সমাজৰ সন্মানিত স্থিতিত থকা ব্যক্তি হ'ব লাগিব। এই অৰ্হতাসমূহ থকাটো একদম বাধ্যতামূলক। দাখিল কৰা আপোনাৰ প্ৰমাণপত্ৰ ভুৱা হ'লে প্ৰাৰ্থী তৎক্ষণাৎ নাকচ কৰা হ'ব আৰু বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব। ঠিক আছে। গতিকে আপোনালোকে ভুলকে বা কিছুমান বস্তু মিছামিছি ক'ব নিবিচাৰিব ইয়াত। এতিয়া ক'ব বিচাৰিছোঁ আবেদন কৰা আপোনালোকৰ একেবাৰে শেষৰ তাৰিখটো।
আপোনালোকৰ জুলাই মাহৰ 27 তাৰিখ 2026 তাৰিখে আবেলি 4 বজালৈকে বিশ্বনাথ উপায়ুক্ত কাৰ্যালয়ত গাঁও প্ৰধানৰ যিটো শাখা আছে তাতে আপোনালোকৰ আবেদনসমূহ দাখিল কৰিব পাৰিব। আৰু এটা কথা এইখিনিতে জনাব বিচাৰিছোঁ, এই পদসমূহত আবেদন কৰিবৰ কাৰণে অকল বিশ্বনাথ জিলাৰ অন্তৰ্গত মানুহে বা ৰাইজেহে আবেদন কৰিব পাৰিব। ইয়াত বেলেগ ডিষ্ট্ৰিক্টৰ বা বেলেগ জিলাৰ লোকসকলে আবেদন কৰিব নোৱাৰিব। আৰু ইয়াত কোনো মহিলাৰ কাৰণে ভেকেঞ্চি নাই, ইয়াত অকল পুৰুষৰ কাৰণে ভেকেঞ্চি আছে। ঠিক আছে, মানে সেইটো যিটো নিয়োগ বিজ্ঞাপন ওলাইছে এইটো হৈছে বিশ্বনাথ জিলাৰ অন্তৰ্গত বিশ্বনাথ ৰাজচক্ৰৰ অধীনত বৰ্তমান খালী হৈ থকা পদ, তাৰপৰা লগতে আপোনালোকৰ নদুৱা ৰাজচক্ৰ যিখিনি আমাৰ চাৰ্কল অফিচ আছে, সেই চাৰ্কল অফিচত যিখিনি আমাৰ ধৰি লওক গাঁওসমূহ আছে, সেই গাঁওসমূহৰ খালী থকা গাঁওবোৰৰ ভেকেঞ্চিবিলাকেই এতিয়া ওলাইছে। আৰু মই এতিয়া বৰ্তমান আপোনালোকক বিশ্বনাথ ৰাজচক্ৰ কেইখনমান গাঁৱৰ নাম আপোনালোকক ক'ব বিচাৰিছোঁ, ক'ত ক'ত গাঁওবুঢ়া মানে গাঁও পদৰ পদ খালী হৈ আছে। বিশ্বনাথ ৰাজচক্ৰৰ অন্তৰ্গত বাঘমৰা, তাতে গাঁৱৰ নাম হৈছে উৰিয়া বস্তি, তাৰপাছতে আছে ৰতুৱা, তাৰপৰা আহিলে আপোনাৰ আকৌ মৌজাৰ নাম হৈছে আপোনাৰ এই বিহালী, তাতে গাঁৱৰ নাম হৈছে বিহমাৰী জাৰণি, তাৰপাছতে আকৌ ৰাংচালি দলনি, তাৰপৰা হাতীমূৰীয়া পথাৰ, তাৰপৰা শুকানহুটি মৰাণ গাঁও, তাৰপাছতে আকৌ আছে বেংগৱাৰী, তাৰপাছতে আকৌ বৰকঠীয়াবাৰী, তাৰপৰা চাকুমাথাৰ মৌজাৰ অন্তৰ্গত আপোনালোকৰ আছে কি আছে চাকুমাথাৰ এই তৰাজুলি আছে, তাৰপৰা কোচগাঁও আছে, কমাৰজান আছে, বাঘমৰা আছে 1 নং আৰু 2 নং দিচিৰি, তাৰপৰা চাকুমাথাৰ অন্তৰ্গত আকৌ মজুলি, বিহালী, কাছমাৰী আৰু শুকানহুটি। এইকেইটা আছে আপোনালোকৰ ক'ত ক'ত বিশ্বনাথ ৰাজচক্ৰৰ অন্তৰ্গত মানে এইকেইটা। ইয়াৰ পাছত আহিছোঁ গহপুৰলৈ। গহপুৰ আপোনালোকে দেখা পাইছে, গহপুৰ ৰাজচক্ৰৰ অন্তৰ্গত আপোনাৰ খালী হৈ থকা আছে পদ, আপোনাৰ খুটাৰ গাঁও আছে, ঘূৰিয়া গাঁও আছে, তাৰপৰা খালিহাই পথাৰ 2 নং চাকালা, 1 নং বেজিহুটি, 1 নং ৰাজাবাৰী, 2 নং ৰাজাবাৰী, চাৰাবান্ধা, ৰাজা বাহাৰ, তাৰপৰা 1 নং চাকালা, ৰঙামুৰি, গমাৰিয়াটি, দুচিটিমুখ। আৰু ইয়াৰ পাছত আছে আকৌ চেংমৰাগুৰি, মৰণৈগুৰি, তাৰপাছত উত্তৰ সোণাপুৰ, টিংগালিগুৰি, তাৰপাছত চিমালুগুৰি, বাগানীবাৰী, পূব ৰঙাজান, NC ৰঙাজান, এইখিনিতো সেয়া খালী হৈ আছে। ইয়াৰ পাছত আহিছোঁ নদুৱা। আৰু নদুৱা ৰাজচক্ৰৰ অধীনত বৰ্তমান খালী হৈ থকা মুঠ আপোনাৰ 6টা আছে গাঁওবুঢ়া পদ। আৰু ইয়াতে চতিয়া মৌজাৰ নাম হৈছে চতিয়া, তাৰে গাঁৱৰ নাম হৈছে বেজৰহোলা, তাৰপাছত আছে আকৌ মৌজাৰ নাম আছে নাগশংকৰ, বেবেজীয়া, দিকৰাপাম আৰু কাটনি বস্তি। তাৰপাছত আকৌ এইফালে আছে নাগশংকৰ, আকৌ ডিপলুঙা ব্লক, আৰু এইফালে চালাহুলা। তাৰপাছত আছে আপোনালোকৰ চতিয়া সাপেখাতি, হাতীপতি, তাৰপাছত বংগাংলি বস্তি, তাৰপৰা আহিলে আপোনাৰ মৌজাৰ নাম কি আছিলে নাগশংকৰ 1 নং ইটাখোলা, 42/42 গ্ৰান্ট, এনেকৈ আছে নাম এইবিলাক। তাত আপোনালোকৰ টোটেল পদ মুকলি হৈছে 6টা। গতিকে ইচ্ছুক যদি কোনোবা আপোনালোকৰ ইচ্ছাৰ ব্যক্তি হয়, আপোনালোকে ভিডিঅ'টি চাই পিনি ধুনীয়াকৈ আবেদনসমূহ কৰি, আৰু এই ফৰ্মসমূহ আপোনালোকে অফিচৰ পৰাই কালেকশ্যন কৰি ল'ব পাৰিব ধুনীয়াকৈ, তাতে পাব। আৰু এইখন চাওক ফৰ্মেটটো মই দি দিছোঁ ধুনীয়াকৈ, এনেকৈ আপোনালোকে আবেদন কৰিলেই হ'ল। দেখা পাইছেনে? ওপৰত ধুনীয়াকৈ লিখা থাকিব গাঁও প্ৰধান নিযুক্তিৰ বাবে আবেদন পত্ৰ, তাৰপৰা লিখিব ধুনীয়াকৈ আবেদনকাৰী নাম, মোবাইল নম্বৰ, পিতাৰ নাম, স্বামীৰ নাম, সম্পূৰ্ণ ঠিকনাসমূহ দিব। আবেদনকাৰী গাঁৱৰ নাম দিব, ৰাজচক্ৰৰ নাম দিব, শিক্ষাগত অৰ্হতা দিব, লগতে আপোনাৰ প্ৰমাণ পত্ৰসমূহ গাঁঠি দিব লাগিব। আবেদনকাৰীয়ে মানে 20/5/2026 মতে ইমান বছৰ ইমান দিন হ'ল এনেকৈ বুলি লিখিব লাগিব। আৰু SSLC এডমিট কাৰ্ডখন বা জন্মৰ প্ৰমাণ পত্ৰ লগত গাঁঠি দিব লাগিব, জেৰক্স কপি এটাকৈ। আবেদনকাৰী কিবা কয় উক্ত লাটৰ স্থানীয় বাসিন্দা হয় নে নহয়, তাৰমানে আপোনাৰ দিব লাগিব, ভোটাৰ কাৰ্ড দিব লাগিব, গাঁওবুঢ়া প্ৰমাণ পত্ৰখনো দিব লাগিব।
আবেদনকাৰী দুটা সন্তানতকৈ বেছি সন্তান নাই বুলিও মানে হেৰি শপতনামাত আপোনালোকে সংলগ্ন কৰি দিব লাগিব। আৰু সামাজিক কামৰ আগে পিছে আপোনালোকৰ অভিজ্ঞতা আছে নে এইটো বস্তু দিব লাগিব। 2 কপি আপোনালোকৰ পাছপ'ৰ্ট চাইজ ফটো দিব লাগিব। আৰু আপোনালোকে যদি মানে আবেদনকাৰী পূৰ্ব গাঁও প্ৰধান পৰিয়ালৰ ব্যক্তি হয় নে নহয়, যদি হয় আপোনালোকে এই সম্পূৰ্ণ প্ৰমাণপত্ৰৰ লগত দাখিল কৰিব লাগিব। বাকী যে ঋণমুক্ত প্ৰমাণপত্ৰ দিব লাগিব। আবেদনকাৰী লাট গাঁৱৰ নিজৰ নামত মাটি আছে নাই, তাৰ যদি আছে পট্টা নং দিব লাগিব। ভূমিপত্ৰ মানে প্ৰমাণপত্ৰসমূহ দেখাব লাগিব। আৰু আবেদনকাৰী শাৰীৰিকভাৱে সক্ষম আৰু মানসিকভাৱে সুস্থ হয় নে নহয় তাৰো চৰকাৰী চিকিৎসালয়ৰ পৰা এখন প্ৰমাণপত্ৰ আপোনালোকে দাখিল কৰিব লাগিব। তো এইখিনি আছিলে আপোনালোকক জনাবলগীয়া। আৰু ধুনীয়াকৈ আপোনালোকে ফৰ্মখন ভালকৈ ফিল আপ কৰিব, যাতে কাটা কুটা নকৰিব, বেছি হোৱাইট নইজ নকৰিব। ধুনীয়াকৈ গোটা গোটা আখৰে অসমীয়াতে লিখি পিনি আপোনালোকে এখন ফৰ্মখন ছাবমিট কৰি দিব। তো আজিলৈ ভিডিঅ'টি ইমানেই আছিলে। থেংক ইউ প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে, আৰু সকলোকে আপোনালোকে এইটো শ্বেয়াৰ কৰি দিয়ক।